অবিনাশ চৰকাৰৰ ঘৰত গৈ পেলাই ক'লে ৰাস্তাটো আপোনাৰ নামত কৰি দিম। তাত এটা ৰাস্তা আছেই, ৰাইজে সিদ্ধান্ত লৈছে, গৈ পেলাই ক'লে ৰাস্তা। এইটো কিয় নকয় মুখ্যমন্ত্ৰীয়ে যে আৰু এজন অবিনাশ চৰকাৰ গুৱাহাটীত মই মৃত্যুৰ মুখলৈ ঠেলি নিদিওঁ? কিয় ক'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যে আৰু নৰ্দমা গুৱাহাটীত উন্মুক্ত হৈ নাথাকে, প্ৰত্যেকটো নৰ্দমাৰ কাষত ফেন্সিং থাকিব? কিয় মুখ্যমন্ত্ৰীয়ে অবিনাশ চৰকাৰক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব যদি প্ৰত্যেকটো ড্ৰেইন ঢাকি দিয়া হয়? অবিনাশ চৰকাৰৰ ঘৰত গ'লে নহ'ব, প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব যদি প্ৰত্যেকটো ড্ৰেইনৰ কাষত ফেন্সিং থাকে আৰু গুৱাহাটীৰ প্ৰত্যেকজন মানুহে যাতে বুকুত হাত দি পেলাই ক'ব পাৰে যে আমাৰ পৰিয়ালৰ কোনো মানুহৰ ড্ৰেইনত উঠি নাযায়। সেই দায়িত্বটো লোৱা নাই, খালি ৰাস্তাটো নামাকৰণ কৰিম বুলি কৈ পাল মাৰিছে।